আকৌ ৰাজপথত কিৰিলিয়াই উঠিল মৃত্যুদূত। বৰপেটাৰ ভৱানীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। 7জনীয়া যুৱকৰ দল অহা এখন ৱেগনাৰৰ সৈতে ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। ৰাস চাবলৈ গৈ উভতি অহাৰ পথত জীৱনৰ জৱনিকা পেলালে 4 দুৰ্ভগীয়াই। বৰপেটা মেডিকেল কলেজৰ সমীপৰ জ্যোতিগাঁৱৰ পৰা নলবাৰীৰ ৰাস চাবলৈ গৈছিল 7জনীয়া যুৱকৰ এটা দলে। ৰাস উপভোগ কৰি এখন ৱেগনাৰ বাহনেৰে ঘৰলৈ উভতাৰ পথত ভৱানীপুৰৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় যুৱকৰ দলটো। লগে লগে নিহত হয় ডাক্তৰ নাজিমুদ্দিন খান, আসিছ হাবিব খান, মিজানুৰ ৰহমান আৰু মনিৰুল হক নামৰ 4 যুৱক। ইয়াৰে নিহত আসিছ হাবিব খান আছিল ডাক্তৰ নাজিমুদ্দিন খানৰ মোমায়েকৰ পুত্ৰ। সম্পৰ্কত দুয়ো ককাই ভাই। এই 4 যুৱকৰ মৃত্যুৰ লগতে গুৰুতৰভাৱে আহত হয় আন 3 যুৱক ক্ৰমে কাজী চাকলিন মুস্তাক, মিজানুৰ খান আৰু ছব্বিৰ খান। সিহঁতে নলবাৰীত ৰাস চাব গৈছিল। ৰাস চাই ঘূৰি আহোঁতে ভৱানীপুৰ কলেজৰ সন্মুখত সম্ভৱতঃ 2খন গাড়ীৰ চেপাত মৃত্যুবৰণ কৰে। ৰাতি প্ৰায় 1:30 মান বজাত মাৰুতি ভেন, আমাৰ ঘৰৰে গাড়ী, 7জন আছিলে। গুৰুতৰভাৱে আহত হোৱা কাজী চাকলিন মুস্তাক আৰু মিজানুৰ খানক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আনহাতে আনজন আহত যুৱক ছব্বিৰ খান বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। এই কৰুণ দুৰ্ঘটনাৰ পিছত শোকৰ চাপ পৰিছে অঞ্চলটোত। গাঁওখনত এটা বৰ শোকজনক পৰিৱেশ সৃষ্টি হৈছে। আমাৰ একে জাগাৰে আজি 4জনকৈ ল'ৰা ঢুকালে। মানে আমাৰ এই অঞ্চলজোৰা বিৰাট এটা শোকৰ পৰিৱেশ হৈছে। আমি এতিয়া তাৰমানে ভাবিব পৰা নাই যে এনেকুৱা দুৰ্ঘটনা আমাৰ কাৰণে আহিব বুলি। লক্ষণীয়ভাৱে ৰাসৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনা বিগত 4 দিন ধৰি ক্ৰমাগতভাৱে সংঘটিত হৈ আহিছে। বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আকৌ ৰাজপথত কিৰিলিয়াই উঠিল মৃত্যুদূত। বৰপেটাৰ ভৱানীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। 7জনীয়া যুৱকৰ দল অহা এখন ৱেগনাৰৰ সৈতে ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। ৰাস চাবলৈ গৈ উভতি অহাৰ পথত জীৱনৰ জৱনিকা পেলালে 4 দুৰ্ভগীয়াই। বৰপেটা মেডিকেল কলেজৰ সমীপৰ জ্যোতিগাঁৱৰ পৰা নলবাৰীৰ ৰাস চাবলৈ গৈছিল 7জনীয়া যুৱকৰ এটা দলে। ৰাস উপভোগ কৰি এখন ৱেগনাৰ বাহনেৰে ঘৰলৈ উভতাৰ পথত ভৱানীপুৰৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় যুৱকৰ দলটো। লগে লগে নিহত হয় ডাক্তৰ নাজিমুদ্দিন খান, আসিছ হাবিব খান, মিজানুৰ ৰহমান আৰু মনিৰুল হক নামৰ 4 যুৱক। ইয়াৰে নিহত আসিছ হাবিব খান আছিল ডাক্তৰ নাজিমুদ্দিন খানৰ মোমায়েকৰ পুত্ৰ। সম্পৰ্কত দুয়ো ককাই ভাই। এই 4 যুৱকৰ মৃত্যুৰ লগতে গুৰুতৰভাৱে আহত হয় আন 3 যুৱক ক্ৰমে কাজী চাকলিন মুস্তাক, মিজানুৰ খান আৰু ছব্বিৰ খান। সিহঁতে নলবাৰীত ৰাস চাব গৈছিল। ৰাস চাই ঘূৰি আহোঁতে ভৱানীপুৰ কলেজৰ সন্মুখত সম্ভৱতঃ 2খন গাড়ীৰ চেপাত মৃত্যুবৰণ কৰে। ৰাতি প্ৰায় 1:30 মান বজাত মাৰুতি ভেন, আমাৰ ঘৰৰে গাড়ী, 7জন আছিলে। গুৰুতৰভাৱে আহত হোৱা কাজী চাকলিন মুস্তাক আৰু মিজানুৰ খানক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আনহাতে আনজন আহত যুৱক ছব্বিৰ খান বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। এই কৰুণ দুৰ্ঘটনাৰ পিছত শোকৰ চাপ পৰিছে অঞ্চলটোত। গাঁওখনত এটা বৰ শোকজনক পৰিৱেশ সৃষ্টি হৈছে। আমাৰ একে জাগাৰে আজি 4জনকৈ ল'ৰা ঢুকালে। মানে আমাৰ এই অঞ্চলজোৰা বিৰাট এটা শোকৰ পৰিৱেশ হৈছে। আমি এতিয়া তাৰমানে ভাবিব পৰা নাই যে এনেকুৱা দুৰ্ঘটনা আমাৰ কাৰণে আহিব বুলি। লক্ষণীয়ভাৱে ৰাসৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনা বিগত 4 দিন ধৰি ক্ৰমাগতভাৱে সংঘটিত হৈ আহিছে। বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।